হেল্ল' ভিউৱাৰ্ছ, আপোনাক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই পংকজ্যোতি ভৰদাস। আজি আমি ডিছকাশ্যন কৰিম যিবিলাক ডিপাৰ্টমেণ্টেল টিপি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি কেতিয়া হ'ব। অলৰেডি আপোনালোকৰ এলটেড ডিপাৰ্টমেণ্ট দি দিছে। পষ্টখিনি কাৰোবাৰ পোৱা নাই, ডেজিগনেশ্যনটো কাৰোবাৰ পোৱা নাই, সেইটো কিবা কাৰণত বন্ধ কৰি দিছে। কিন্তু আপোনালোকে এপইণ্টমেণ্ট লেটাৰত বা টিভি কৰিব যাওঁতে গম পাই যাব যেতিয়া আপোনালোকে নটিফিকেশ্যন ডাউনলোড কৰিব। তাত প্ৰভিজনেল লিষ্ট ওলাই যাব কাৰ কি কোন মানে আপোনাৰ কোনটো ধৰক পষ্ট ডেজিগনেশ্যনত আছে। গতিকে সেইখিনি কথা আৰু কেনেধৰণে আপোনালোকে অফিচিয়েল যোনটো ৱেবছাইটত গৈ পেলাই কেতিয়া আপোনালোকৰ মানে ডকুমেণ্ট ভেৰিফিকেশ্যন আছে ডিপাৰ্টমেণ্টেল, সেইটো কেনেধৰণে চাব মই আজি দেখাই দিম আপোনাক। আৰু অলৰেডি কোনটো ডিপাৰ্টমেণ্টৰ অলৰেডি দিলে, তো সেইটো আমি চাই লওঁ। আৰু কি ডকুমেণ্টছ লাগিব তাৰ ওপৰত মই এটা ডিটেইলছ ভিডিঅ' বনাই থৈছিলোঁ। গতিকে আপোনালোকে যদি চোৱা নাই তেতিয়া আপোনাৰ এই ভিডিঅ'টোৰ তলতে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, চাই ল'ব পাৰিব। আৰু প্লাছ যিখিনি নটিফিকেশ্যন হওক, অফিচিয়েল নটিফিকেশ্যনছ বা বিভিন্ন ধৰণৰ কথা, সেইখিনি আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে যদি জইন কৰে কৰি ল'ব, তাতে দি থকা হয়। ঠিক আছে, তো মই কি নটিফিকেশ্যন পাইছোঁ মই সেইটো দি আছোঁ আপোনালোকে। আৰু চাওক, আপোনালোকৰ এতিয়া মোৰ কিবা কাৰণত মিছ হৈ যাব পাৰে, কোনোবা যদি ডিপাৰ্টমেণ্টৰ ডিভি যদি আহিছে হয়তো মিছ হৈ যাব পাৰে। গতিকে আপোনালোকে কনচাৰ্ণ হৈ ধুনীয়াকৈ ভালকৈ চাই থাকিব, চেক কৰি থাকিব। কেনেকৈ চেক কৰিব লাগে মই দেখাই দিম এই ভিডিঅ'টোত। ঠিক আছে, তো ফাৰ্ষ্ট এইটো হ'ল আপোনাৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ, ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ। এইটো আপোনাৰ এইটো এগ্ৰিকালচাৰৰ জুনিয়ৰ এছিষ্টেণ্টখিনিৰ কাৰণে ডিভি দিছে। ডিভিটো কেতিয়া দিছে চাওক, 9 নৱেম্বৰ দিছে। 9 নৱেম্বৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 9 নৱেম্বৰ। টাইম দিলে 10 AM টু আপোনাৰ 4 PM। ঠিক আছে, তাৰ তলত আপোনাৰ এইখিনি দি দিছে ডকুমেণ্টছ কি লাগিব, এইখিনি দি দিছে। চাওক, ডকুমেণ্টছখিনি হ'ল ডেট অফ বাৰ্থ, ঠিক আছে, হাই ছেকেণ্ডেৰী যিখিনি একাডেমিক গোটেইখিনি লৈ যাব। এডুকেশ্যন চাৰ্টিফিকেট দিছে, তো একাডেমিক আপোনাৰ চাৰ্টিফিকেটো নিব আৰু কি বুলি কয় মাৰ্কশ্বিটো নিব, গোটেইখিনি নিবই। এডমিট কাৰ্ড গোটেইখিনি লৈ যাব, যিখিনি আপোনালোকৰ SLRC ডিভি হওঁতে হৈছিলে। কম্পিউটাৰ চাৰ্টিফিকেট 6 মান্থৰ যিখন আছে আপোনালোকৰ লৈ যাব। এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ লৈ যাব। কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয় আপোনালোকৰ লৈ যাব। এক্স ছাৰ্ভিচমেণ্টৰ চাৰ্টিফিকেট হ'ল ডিজেবিলিটিৰ কাৰণে। এইখিনি হৈ গ'ল আপোনাৰ ডকুমেণ্টছ কিনিব লাগিব। আৰু এইটো চাওক, ইয়াত কৈ দিছে যে প্ৰভিজনেল ছিলেক্টেড কেণ্ডিডেটছ, এইটো এই লিংকটোৰ দ্বাৰা, এই কিৱাৰ্ডটোৰ দ্বাৰা আপোনালোকে স্কেন কৰি পেলাই প্ৰভিজনেল ছিলেক্টেড কেণ্ডিডেট চাব পাৰিব, হেৰিটো চাব পাৰিব, আপোনাৰ নামটো আছে নাই চাব পাৰিব। আৰু চাওক, আপোনালোকৰ যাৰ ডেজিগনেশ্যন দিয়া নাই তেওঁলোকে ইয়াতে লিষ্টটো পাই যাব। জুনিয়ৰ এছিষ্টেণ্ট এইটো গম পাই যাব, ডিপাৰ্টমেণ্টটো গম পাই যাব আপোনালোকে, কোনটো ডিপাৰ্টমেণ্টত যিহেতু পাইছে গম পায়। গতিকে তাত আপোনালোকৰ যদি ডেজিগনেশ্যন পোৱা নাই তেতিয়াহ'লে এই স্কেনটোৰ থ্ৰুৱেদি মানে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ যদি তেনেকৈ দিছে আৰু চাই ল'ব পাৰিব। ঠিক আছে, এতিয়া এইটো হ'ল। আৰু নেক্সট চাওঁ, এইটো হৈ গ'ল আপোনাৰ ছেইম হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে, কিন্তু পষ্টটো হৈ গ'ল এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। ঠিক আছে, এইটোৰ টাইমটো দিলে আপোনাৰ 8 and 9 বুলি দিছে। 8 and 9 নৱেম্বৰ, টাইম হৈ গ'ল ছেইম 10 to 4 PM। আকৌ ছেইম আপোনাৰ এইটো দিছে কি বুলি কয় প্ৰভিজনেল লিষ্ট চাব পাৰিব। তাৰপিছত আপোনাৰ হেৰি দিছে, ডকুমেণ্টছখিনি দিছে, ডকুমেণ্টছখিনি ছেইমেই হ'ব। ঠিক আছে, নেক্সট হৈ গ'ল এইটো আপোনাৰ, এইটো মই ৱেবছাইটত লিংকটো অলপ ডাউন আছে, তো আপোনালোকে চেক কৰিব, মই চাব পৰা নাই কিন্তু ন'টিচখন মই পাইছোঁ। এইটো হৈ গ'ল ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। ঠিক আছে, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আপোনাৰ ডেট দিলে ইয়াত, ৰ'বা এক মিনিট তল আছে, ডেট দিলে 7। ঠিক আছে, টাইম দিলে 10 to 5 PM টাইম দিছে। আৰু ইয়াত পষ্টকেইটা দিছে ছুপাৰভাইজাৰ থকাখিনি, LDA বা টাইপিষ্ট, জুনিয়ৰ এছিষ্টেণ্ট আৰু মেট্ৰন, এইখিনিৰ কাৰণে আপোনাৰ 7 নৱেম্বৰ। কিন্তু ইয়াত এটা কণ্ডিশ্যনছ দি থৈছে, যদি কোনোবাই ৰিচ কৰিব নোৱাৰে, ইয়াত ডকুমেণ্টছ আছে, যদি কোনোবাই 7 মানে যদি আপোনাৰ ধৰক ইয়াত লিখি দিছে চাওক, The candidates unable to attend the verification on fixed date due to unavoidable circumstances. আপোনালোকে প্ৰপাৰ যদি ৰিজন দিয়ে, যদি 7 তাৰিখে মই 7 নৱেম্বৰত মই উপস্থিত থাকিব নোৱাৰিলোঁ, তেতিয়াহ'লে আপোনালোকে 8 তাৰিখো দেখাব পাৰিব, ইয়াত দি দিছে। ঠিক আছে, তো চেক মানে ট্ৰাই কৰিব যাতে 7 নৱেম্বৰতে হৈ যায়। নেক্সট হৈ গ'ল আপোনাৰ, নেক্সট আছে মোৰ তাত এখন হৈ গ'ল ছ'চিয়েল জাষ্টিচ। অ'কে, ছ'চিয়েল জাষ্টিচ ডিপাৰ্টমেণ্টৰ চাওক, ছ'চিয়েল জাষ্টিচ ডিপাৰ্টমেণ্টৰ 8 তাৰিখে দিছে ইয়াতো, আৰু টাইম দিলে 10 AM to 3 PM। তাৰ লগত আপোনাৰ এইখিনি ডকুমেণ্টছখিনি দিছেই, ডকুমেণ্টছখিনি চাই ল'ব, চেক কৰি ল'ব এবাৰ। ঠিক আছে, আৰু কি দিলে ইয়াত স্কেনটো নাই দিয়া, আকৌ ইয়াত আগত ডেটটো চাওক, ডেট দিলে 8 নৱেম্বৰ ক'লোৱেই, আৰু যদি জেনুইন ৰিজন থাকে তেতিয়া 10 নৱেম্বৰো পাৰিব বুলি কৈছে। গতিকে ঠিক আছে, আপুনি 8 তাৰিখে ট্ৰাই কৰিব। ঠিক আছে, 8 তাৰিখে যাব আপোনালোক। হ'ল, এইখিনি হৈ গ'ল আমাৰ যিটো
আপোনাৰ যিখিনি মই অলৰেডি পালোঁ হয়তো আৰু দিব পাৰে আপোনালোকে চেক কৰিব কনচাৰ্ণ ডিপাৰ্টমেণ্টত গৈ কেনেকৈ ডিপাৰ্টমেণ্টত চেক কৰিব লাগে মই এতিয়া বৰ্তমান দেখাই দিম আপোনাক সেইটো চাই লওক ঠিক আছে সেইটো চাই ল'ব কেনেকৈ আপোনালোকে ৰেচপেক্টিভ ডিপাৰ্টমেণ্টত অফিচিয়েল মানে অফিচিয়েল নটিফিকেশ্যনছখিনি ডিপাৰ্টমেণ্টেল ৰিভিউৰ ওপৰত কেনেকৈ চেক কৰিব সেইটো চাই লওক ফাৰ্ষ্ট আপোনালোকে টাইপ কৰিব আছাম ষ্টেট পৰ্টেলৰ পিছত খুলিলে আছাম ষ্টেট পৰ্টেলটো এইটো ইম্পৰ্টেণ্ট লিংক দেখালে যোনটো আপোনাৰ এলটেড ডিপাৰ্টমেণ্ট আছে সেইখিনি আহিছে আৰু তো কাটি দিব নেক্সট ওলাব ঠিক আছে এইটো ওলোৱাৰ পিছত তলত গৈ ইয়াত ডিপাৰ্টমেণ্ট থাকিব চাব এক মিনিট এইটো ডিপাৰ্টমেণ্ট ঠিক আছে এইটো চাওক এইটো ডিপাৰ্টমেণ্ট দিছে হ'ল এই ডিপাৰ্টমেণ্টত আপোনালোকে ক্লিক কৰিলে ডিপাৰ্টমেণ্টৰ দিলে গোটেই ডিপাৰ্টমেণ্টখিনি আহি যাব মানে ইয়াত চাওক এডমিনিষ্ট্ৰেটিভ এগ্ৰিকালচাৰ বৰ্ডৰ গোটেই ডিপাৰ্টমেণ্টখিনি আমাৰ আছামৰ যিখিনি ডিপাৰ্টমেণ্ট আছে গোটেইখিনি আহি গৈছে এতিয়া মই এটা দেখাই দিছোঁ আপোনাক আছাম এগ্ৰিকালচাৰটোকে দেখাই দিছোঁ চাব এইটো এগ্ৰিকালচাৰ হয় ঠিক আছে এগ্ৰিকালচাৰ্ছ তো তাত আপোনালোকে প্লাছটোত মাৰিলে হ'ল ইয়াত ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ যাব ডাইৰেক্টৰেটখিনিত যাব তো এইটো হ'ল ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ তাত ক্লিক কৰিলে বেলেগ এটা এক্সটাৰ্নেল আপোনাৰ ৱেবছাইটলৈ লৈ যায় তেওঁলোকৰ যোনটো মানে এগ্ৰিকালচাৰৰ নিজৰ যোনটো ডিপাৰ্টমেণ্ট ৱেবছাইট আৰু তালৈ নিব নি আপোনালোকৰ ইয়াত আপোনালোকে চাব ডকুমেণ্টছত যাব এই ডকুমেণ্টছত ঠিক আছে ডকুমেণ্টছত ক্লিক কৰিলে চাওক ইয়াত এটা আছে নটিফিকেশ্যনছ বুলি হ'ল নটিফিকেশ্যন আছে নটিফিকেশ্যন আপোনালোকে ক্লিক কৰিব নটিফিকেশ্যন ক্লিক কৰিলে হ'ল ইয়াত যদি ৰিচেণ্ট নটিফিকেশ্যনছ থাকে ইয়াত আছে এগ্ৰিকালচাৰ অলৰেডি দিছে ন তো সেইকাৰণে আছে যদি অহা নাই তেতিয়াহ'লে নাথাকিব নটিফিকেশ্যনছ আছে প্ৰভিজনেল দি দিলে লিষ্ট অফ প্ৰভিজনেল ছিলেক্টেড কেণ্ডিডেটছ ফৰ ভেৰিয়াছ পোষ্ট আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম তো ইয়াত দি দিছে গতিকে আপোনালোকে ক্লিক কৰি চাওক ইয়াত আহি যাব চাৰিটা দিছে চাওক ৰিগাৰ্ডিং পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট দিলে হয় জুনিয়ৰ এছিষ্টেণ্ট দিলে লিষ্ট অফ কেণ্ডিডেট যোনটো আপোনালোকে যদি ইয়াত ডেজিগনেশ্যনটো গম পোৱা নাই ইয়াত চেক কৰিলেও গম পাব আছে নাই আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট তাৰপিছত আকৌ এইটো হ'ল এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ যোনটো অলপ আগত মই দেখালোঁ সেইটো ইয়াত আপোনালোকে যেতিয়া ডাউনলোড কৰিব এইটো ছাইডত যেতিয়া ডাউনলোড কৰিব তেতিয়া আপোনালোকে গোটেই নটিছখন পাই যাব ঠিক আছে তেনেকৈ ৰেচপেক্টিভ ডিপাৰ্টমেণ্টত আপোনালোকে গৈ আছাম ষ্টেট পৰ্টেলৰ থ্ৰুৱেদি আপোনালোকে চেক কৰি ল'ব পাৰিব মানে নটিছ আহিছে নাই মই চেক কৰি থাকিম তথাপি কিবা কাৰণ মিছ হৈ যাব পাৰে তো আপোনালোকে নিজে গৈ চেক কৰি থাকিব কেতিয়া আপোনাৰ মানে ডিপাৰ্টমেণ্টেল ৰিভিউ আহে ঠিক আছে নেক্সট বেলেগ এটা ডিপাৰ্টমেণ্ট চাওঁ এগ্ৰিকালচাৰটো পালোঁৱেই তাৰ বাহিৰে আপুনি কোপাৰেশ্যন চাওক যোনটো কোপাৰেটিভ ছ'চাইটি জুনিয়ৰ ইনস্পেক্টৰ অফ কোপাৰেটিভ ছ'চাইটি পাইছে তাত কোপাৰেশ্যনছ গৈ আপোনালোক যাব লাগিব ৰেজিষ্টাৰ অফ কোপাৰেটিভ ছ'চাইটিজ হ'ল এইটো ঠিক আছে দেখিছে ন ইয়াত যোনটো ৰেজিষ্টাৰ অফ কোপাৰেটিভ ছ'চাইটি আছে এইটো লিংক যাব এইটো ক্লিক কৰিলে বেলেগ এটা পেজলৈ নিলে হ'ল ইয়াত আপোনালোকৰ ডকুমেণ্টছত চালে ডকুমেণ্টছত চাওক ইয়াত এক্স এপ্লিকেশ্যন ইনফৰমেশ্যন ডকুমেণ্ট টেণ্ডাৰ ইয়াত নাই নটিফিকেশ্যনছ নাই গতিকে যদি ইয়াত ডকুমেণ্টছত গৈ নটিফিকেশ্যনছ বা কিবা নাপায় তেতিয়াহ'লে আপোনালোকে কি বুলি কয় হোমত গৈ লেটেষ্টত চাব লেটেষ্ট তলত যাব লেটেষ্ট ইয়াত নটিফিকেশ্যন আহি যাব টাইটেল কোজ ইয়াত একো দিয়া নাই ঠিক আছে ইয়াত এতিয়ালৈকে একো অহা নাই কাৰণে তেনেকুৱা হৈছে বাট ইয়াত নটিফিকেশ্যনছ নতুন ওলাই যাব থাকিলে ঠিক আছে যদি কোনোবা ডকুমেণ্টছত গৈ পেলাই আপোনালোকে নাপায় তাত নটিফিকেশ্যন বুলি তেতিয়া লেটেষ্টত আহি পেলাই ইয়াত চালে গম পাই যাব ঠিক আছে চ' এইটো হ'ল এনেকৈ আপোনালোকে চেক কৰিব পাৰিব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ